নাই এতিয়ালৈকে জয়ন্ত গোস্বামীক জেৰা চলোৱাই নাই, কিন্তু আমাৰ ঘৰখনকে বাৰে প্ৰতি জেৰা চলাই আছে। আৰু যদি জেৰা চলাই তেওঁলোকে কিবা পাইছে আমাক ক'ব লাগে, আৰু দুখী হ'লে দুখীয়ে শাস্তি পাব লাগে। আমিও সেইটোৱে জানো, যদি আমি দুখ কৰিছোঁ আমিও দুখী হ'লে শাস্তি পাব লাগে। এই মুহূৰ্তত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা বিগ আপডেট নিউজ। সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ ওপৰত আহিছে এটা বিগ আপডেট নিউজ। সুনীল গগৈ আৱাসগৃহত পুনৰ অসম আৰক্ষীৰ জেৰা। লগতে সুনীল গগৈৰ জ্যেষ্ঠ ভাতৃ হেমন্ত গগৈ, পুত্ৰ সৌৰভ গগৈ, ভতিজা জিন্তু চমুৱা, শালপতি বিবিধ গগৈক পুনৰ জেৰা চলাইছে অসম আৰক্ষী লগতে CIDয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা বিগ আপডেট নিউজ। আপোনালোকে সম্পূৰ্ণ প্ৰতিবেদনটো চাব আৰু শেষলৈকে প্ৰতিবেদনটো চালেহে সম্পূৰ্ণ কাহিনীটো বুজি পাব। লগতে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে বিশেষভাৱে মন্তব্য আগবঢ়াইছে। সম্পূৰ্ণ মন্তব্যখিনি আপোনালোকৰ ওচৰত শুনাবলৈ চেষ্টা কৰিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে প্ৰতিবেদনসমূহ ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। শীঘ্ৰে ফাদিল হ'ব ঢকুৱাখনৰ সুনীল গগৈ কাণ্ডৰ ৰহস্য। ফৰেনচিক বিশেষজ্ঞ সুনীল গগৈৰ ঘৰত সুনীলৰ 4 আত্মীয়ক লৈ চলিছে ধাৰাবাহিক অভিযান। ৰাজ্য জোকাৰি যোৱা ঢকুৱাখনৰ সুনীল গগৈ কাণ্ডই 2 মাহ 5 দিন অতিক্ৰম কৰিলে। আজি পৰ্যন্ত কিন্তু CIDয়ে ফাদিল কৰিব পৰা নাই ঘটনাৰ ৰহস্য। আনটো বাদেই সুনীল গগৈ জীয়াই আছেনে, যদি আছে ক'ত আছে, সেই প্ৰশ্নৰ উত্তৰো নাই CIDৰ হাতত। জাহাংগীৰৰ চিহ্নমুণ্ডটো ক'ত, তাৰো কোনো তথ্য প্ৰকাশ কৰিব পৰা নাই CIDয়ে। অভিযানৰ পাছত অভিযান চলিছে, জেৰাৰ পাছত জেৰা চলিছে সুনীলৰ পৰিয়ালৰ, কিন্তু ব্যৰ্থ CID। সোমবাৰে সন্ধিয়া কাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ ঘৰত উপস্থিত হ'ল CID আৰু ফৰেনচিক বিশেষজ্ঞৰ এটা দল। তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিলে সুনীল গগৈৰ ঘৰৰ আচবাব, চালে সুনীলৰ সহযোগী জাহাংগীৰ হুছেইন থকা ঘৰটো। বিভিন্ন কথা সোধা পোছা কৰিলে সুনীলৰ পত্নী পৰিয়ালক। তাৰ পাছত CIDৰ নিৰ্দেশ মৰ্মে মঙলবাৰে ঢকুৱাখনা সদৰ থানাত উপস্থিত হ'লগৈ সুনীল গগৈৰ জ্যেষ্ঠ ভাতৃ হেমন্ত গগৈ, পুত্ৰ সৌৰভ গগৈ, ভতিজা জিন্তু চমুৱা আৰু শালপতি বিবিধ গগৈ। সোমবাৰে নিশাই CIDয়ে জেৰাৰ বাবে তলব কৰিছিল 4জনক। তাৰ পাছতে মঙলবাৰে ঢকুৱাখনা সদৰ থানাত উপস্থিত 4জন। আটাইকে পৃথকে পৃথকে জেৰা চলোৱাৰ অন্তত লখিমপুৰৰ এডোখৰ ঠাইলৈ নি অভিযান চলালে CIDয়ে। এই পৰ্যন্ত CIDয়ে জেৰা কৰা নাই ঘোষখোৰ অভিযন্তা জয়ন্ত গোস্বামীক। কিয় নাই কৰা? কেৱল পৰিয়ালক জেৰা কৰি থাকিলেই ঘটনাৰ ৰহস্য ফাদিল হ'বনে? অসন্তুষ্ট সুনীল গগৈৰ পত্নী। নাই এতিয়ালৈকে জয়ন্ত গোস্বামীক জেৰা চলোৱাই নাই, কিন্তু আমাৰ ঘৰখনকে বাৰে প্ৰতি জেৰা চলাই আছে। আৰু যদি জেৰা চলাই তেওঁলোকে কিবা পাইছে আমাক ক'ব লাগে, আৰু দুখী হ'লে দুখীয়ে শাস্তি পাব লাগে। আমিও সেইটোৱে জানো, যদি আমি দুখ কৰিছোঁ আমিও দুখী হ'লে শাস্তি পাব লাগে। কিন্তু তেওঁলোকে বাৰম্বাৰ কিয় এইখিনি কৰি আছে? এতিয়া ল'ৰাও পঢ়িবলৈ যাব লাগে, কিন্তু পঢ়া তাৰ পৰা আকৌ ল'ৰা মতাৰ কাৰণে দৌৰি আহিবলগীয়া হৈছে। যদি সুনীল গগৈ জীয়াই আছে তেন্তে সন্ধান উলিয়াওক, যদি সুনীল দোষী তেন্তে শাস্তি দিয়ক। আমাক এনেকৈ হাৰাশাস্তি নকৰিব। হাতজোৰ কৰি মুখ্যমন্ত্ৰীলৈ আহ্বান সুনীলৰ পত্নীৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ, যদি মানুহজন আছে বুলি প্ৰমাণ পাইছে উলিয়াই আনক, আৰু আমাৰ ঘৰখনক ন্যায় দিয়ক, আৰু আমাক ইমান কষ্ট নিদিব। কাৰণ কিয়, মানুহজনৰ আমাৰ অবিহনে আমাৰ যিমানখিনি সমস্যা হৈছে সেইটো আমি ভুক্তভোগী, আমি গম পাইছোঁ। সেইটো কাৰণে যদি ক'ৰবাত আছে দুখী হয় শাস্তি দিয়ক, উলিয়াই আনক। CIDৰ শেহতীয়া তৎপৰতা আৰু ফৰেনচিকৰ দলৰ আগমনে নতুন আশাৰ সঞ্চাৰ কৰিছে। হয়তো শীঘ্ৰে ফাদিল হ'ব সুনীল কাণ্ডৰ ৰহস্য।